জ্যোতিষৰ মতে গ্ৰহ পৰিৱৰ্তনৰ ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহটো হৈছে অতি বিশেষ। এই মাহৰ ভিতৰত আপোনাৰ সূৰ্য আৰু মংগল গ্ৰহকে ধৰি 4টা গ্ৰহৰ গতিবিধি সলনি হ'বলৈ গৈ আছে। বুধ গ্ৰহৰ সাহসে এই মাহত দুবাৰকৈ নিজৰ ৰাশি সলনি কৰি শুভযোগ গঠন কৰিব। প্ৰথমে 4 ফেব্ৰুৱাৰীত বৃহস্পতি ৰাশিত প্ৰৱেশ কৰিব। বহু ৰাশিৰ জীৱনত প্ৰগতি ভাল সুযোগ কঢ়িয়াই আনিব আৰু ইয়াৰ পিছত 11 ফেব্ৰুৱাৰীত বুধ ৰাশি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব আৰু পিছদিনা 12 ফেব্ৰুৱাৰীত সূৰ্যও কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। সূৰ্যৰ এই ত্ৰিগ্ৰহী যোগৰ বাবে কুম্ভ ৰাশিত বুধ আৰু শনিৰ সৃষ্টি হ'ব। ইয়াৰ ফলত মংগল গ্ৰহ পোনে পোনে বৃষ ৰাশিলৈ গতি কৰিব। মাহৰ শেষত মীন ৰাশিত বুধ গ্ৰহই প্ৰৱেশ কৰিব আৰু উপাৰ্জনৰ প্ৰচুৰ সুযোগ কঢ়িয়াই আনিব। এতিয়া আহক ফেব্ৰুৱাৰী মাহত কোনবোৰ 5 ৰাশিয়ে ফলপ্ৰসূ ফলাফল লাভ কৰিবলৈ ওলাইছে তাৰ বিষয়ে জানি লওঁ। তাৰ আগত যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'বোৰ পাবলৈ, আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। ফেব্ৰুৱাৰী মাহত মেষ ৰাশিৰ স্থানীয় লোকসকলৰ বাবে কেৰিয়াৰ উন্নতিৰ নতুন সুযোগ আহিব আৰু এই মাহত ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু কৰ্মচাৰীয়েও কৰ্মস্থলীত পদোন্নতি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। ইয়াৰ উপৰিও ব্যৱসায়ৰ লগত জড়িত লোকসকলে যথেষ্ট সুবিধা লাভ কৰিবলৈ ওলাইছে, গতিকে তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত ভাল উন্নতি দেখা পাব। ইয়াৰ উপৰিও ধৰ্মীয় কামৰ প্ৰতিও আপোনাৰ আগ্ৰহ বাঢ়িব। বিদেশ ভ্ৰমণৰ বাবে সময় অনুকূল হ'ব, গতিকে যদি বিদেশ ভ্ৰমণৰ কোনো পৰিকল্পনা কৰিছে তেনেহ'লে সেই পৰিকল্পনা আপোনালোকে ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত যুৱক যুৱতীসকলে সফলতা লাভ কৰিব আৰু তেওঁলোকে এই মাহতে তেওঁলোকৰ কৰ্মসংস্থাপনো পোৱাৰ সম্ভাৱনা থাকিব। এতিয়া দ্বিতীয় ৰাশিটো হৈছে মিথুন ৰাশি। ফেব্ৰুৱাৰী মাহত গ্ৰহৰ পৰিৱৰ্তনৰ ফলত মিথুন ৰাশিৰ স্থানীয় লোকসকলৰ বাবে আশীৰ্বাদতকৈ কম নহ'ব। তেওঁলোকৰ যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বৃহস্পতিৰ আশীৰ্বাদ পাব, যাৰ ফলত তেওঁলোকে ভাল লাভ অৰ্জন কৰিব পাৰিব আৰু বিবাহৰ বিষয়তো ইতিবাচক ফল পাব। যদি কোনোবা পৰিয়ালৰ সদস্য বিবাহৰ বাবে উপযুক্ত হৈ আছে তেওঁলোকৰ বাবে ইতিবাচক ফল আহিব। আৰু আপোনাৰ গ্ৰহৰ শুভ প্ৰভাৱৰ বাবে আপোনাৰ মামলা মোকদ্দমাটো আপোনালোকে সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এইবোৰ ক্ষেত্ৰত যদি আপোনালোকে কিছু দ্বিধাদ্বন্দ্বত আছিলে তেনেহ'লে ফেব্ৰুৱাৰী মাহত এইবোৰৰ সুফল লাভ কৰিব। চাকৰি আৰু ব্যৱসায়ৰ উন্নতিৰো সম্ভাৱনা থাকিব আৰু তেওঁলোকে ভাল প্ৰতিফলনো দেখিব। চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ উপৰিও আপোনালোকৰ দৰমহা বৃদ্ধিৰো সম্ভাৱনা থাকিব। এতিয়া কৰ্কট ৰাশি। ফেব্ৰুৱাৰী মাহত কৰ্কট ৰাশিৰ লোকৰ বাবে স্বাস্থ্য আৰু আৰ্থিক লাভৰ মাহ হ'ব, কিন্তু এই মাহত অচিনাকি শত্ৰুৰ পৰা আপুনি সাৱধান হ'ব লাগিব। গতিকে স্বাস্থ্য আৰু আৰ্থিক লাভৰ উপৰিও আপুনি এই মাহত আপোনাৰ যি শত্ৰু আছে সেইবোৰৰ পৰা আপুনি সাৱধান হ'ব লাগিব আৰু তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত আপুনি নজৰ ৰাখিব লাগিব। দামী বস্তু কিনাৰ সম্ভাৱনা থাকিব আৰু ব্যৱসায়ৰ বাবে ক'ৰবাত ভ্ৰমণলৈও যাব লগা হ'ব পাৰে আৰু এই ভ্ৰমণ আপোনালোকৰ ব্যৱসায়ৰ বাবে লাভজনক হ'ব। লিখা মেলাৰ ক্ষেত্ৰত জড়িত লোকসকলে এই মাহত আপোনালোকে ভাল উপাৰ্জনো কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে নতুন নতুন কামো লাভ কৰিব। আবদ্ধ কাম আপোনাৰ দ্ৰুতগতিত যাব, গতিকে আপোনাৰ কামবোৰত আপুনি প্ৰচেষ্টা অব্যাহত ৰখাৰ যত্ন কৰিব আৰু পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা আপুনি ভাল লাভ পাব। গতিকে যদি কোনো পূৰ্বতে কিবা বিবাদ চলি আছিলে সেইবোৰো আপোনালোকে এইবাৰ সুফল পাব। বিবাহিত জীৱন এই মাহত আপোনালোকৰ সুখী হ'ব। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ স্থানীয় লোকে এই মাহত লাভ কৰিব সন্তান আৰু প্ৰেমৰ সম্পৰ্কৰ ভাল খবৰ আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ মানসিকভাৱে কিছু শান্তিও লাভ কৰিব আৰু আপোনাৰ কেৰিয়াৰৰ উন্নতি আৰু পূৰ্বপুৰুষৰ সম্পত্তিৰ সমস্যাৰ সমাধানো লাভ কৰিব। পৰিয়ালৰ সৈতে ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজত অংশগ্ৰহণৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব। বিবাহিত জীৱনো সুখী হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো ভাল প্ৰতিফলন দেখিব। চাকৰি প্ৰত্যাশীসকলে পদোন্নতি লাভ কৰাৰ লগতে তেওঁলোকৰ চাকৰিত কিছু ভাল প্ৰভাৱো দেখিব। প্ৰতিযোগিতামূলক পৰীক্ষাত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব লাগিব। শেষৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। ফেব্ৰুৱাৰী মাহটো কুম্ভ ৰাশিৰ স্থানীয় লোকৰ বাবে আচৰিত আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব, গতিকে এই মাহত আপোনালোকৰ বহু সুফল লাভ কৰিব। যদি কিবা ৰৈ থকা কাম আছিলে সেইবোৰৰ পৰা আপোনালোকে লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। নতুন নতুন সুযোগো আপোনালোকে পাই থাকিব। গ্ৰহৰ পৰিবহণে জীৱনত আপোনাৰ ইতিবাচকতা আনিব আৰু এই মাহত আপোনাৰ ডাঙৰ ভাইৰ লগতো মতানৈক্য আৰু নিজৰ স্বভাৱত আক্ৰমণাত্মক পৰিহাৰ কৰিব লাগিব, অন্যথা বিবাদ হোৱাৰ সম্ভাৱনা থাকিব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ শুভ সময় আহি পৰিছে, গতিকে যদি কোনো ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিলে তেনেহ'লে এইটো মাহত আপোনালোকে আৰম্ভ কৰিব পাৰে।
শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে যুৱক যুৱতীসকলে এই ক্ষেত্ৰত অধিক প্ৰয়াস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ সৈতে তীৰ্থযাত্ৰাৰো পৰিকল্পনা হ'ব আৰু আপোনালোকে এইবাৰ তীৰ্থযাত্ৰা কৰিলে আপোনালোকৰ খুব ভাল সময়। গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত মনোযোগ দিয়ক বা যাবলৈ যত্ন কৰক। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ।